নমস্কাৰ, মই বাস্তু কনসালটেন্ট অৰ্পণ দত্ত। আজি আপোনালোকক মই আমাৰ ঘৰুৱা সমস্যা যেনেকৈ কোৰ্ট কেছ মানে মই বেলেগ কথা কোৱা নাই, মাটি বাৰীলৈ যদি কোৰ্ট কেছ হৈছে আপোনালোকৰ, তেতিয়া কোৰ্ট কেছ কেলে হ'ব পাৰে? কোৰ্ট কেছ হ'ব পাৰে আমাৰ এষ্ট্ৰলজি চাৰ্ট, আমাৰ গ্ৰহ নক্ষত্ৰৰ কাৰণে হ'ব পাৰে, নহ'লে কিছুমান বাস্তু দোষৰ কাৰণে হ'ব পাৰে, আৰু ঘৰৰ সদস্যৰ আমাৰ অমিল কাৰণে হয়। সেইটো হ'ল প্ৰথম মই কৈছোঁ, আমাৰ ঘৰত যদি কাৰোবাৰ কেছ চলিছে, যাৰ ওপৰত কেছ চলিছে, তেখেতৰ শুৱনিখন কাৰোবাৰ এজনক দেখুৱাব, মঙলৰ স্থানটো চাব। মঙলৰ স্থানটো যদি অলপ দুৰ্বল হৈ থাকে বা মঙলত আপোনাৰ বেয়া দৃষ্টি থাকে, তেতিয়াও কোৰ্ট কেছ হোৱা দেখা যায়। সেইটো যদি আপোনালোকে নিজে চাব পাৰে, আৰু যদি আপোনালোকে শুৱনি চাব নাজানে, কোনোবা এজনক শুৱনিখন দেখুৱাই মঙলৰ স্থানটো চাই ল'ব আৰু মঙলৰ উপায়কেইটা কৰি ল'ব। আৰু বাস্তুটো কি হ'লে কেছ হ'ব পাৰে? মঙলৰ স্থানটো হ'ল আমাৰ ঘৰখনৰ দক্ষিণ দিশটো। দক্ষিণত যদি আপোনালোকৰ পুখুৰী আছে, দক্ষিণত যদি আপোনালোকৰ শৌচালয় আছে, দক্ষিণত যদি আপোনালোকৰ ক'ৰবাৰ ব্লেক কালাৰ, স্কাই ব্লু কালাৰ আছে, তেতিয়াও কোৰ্ট কেছ হোৱা দেখা যায়। আৰু দক্ষিণৰ বাহিৰেও আমাৰ আৰু এটা দিশ আছে, সেইটো হ'ল উত্তৰ পশ্চিম দিশটো। ঘৰখনৰ উত্তৰ পশ্চিম দিশত যদি পুখুৰী থাকে, পানী বৰিং থাকে, তেতিয়াও কোৰ্ট কেছ হোৱা দেখা যায়। যদি হৈছে আপোনালোকৰ কোৰ্ট কেছ, এই বস্তুকেইটা বদলাই ল'ব। পানীটো আমি সদায় উত্তৰ পূবৰ ফালে আনিব লাগে, পানীটো উত্তৰ পূবৰ ফালে লৈ আহিব, আৰু লগতে আপোনালোকৰ মঙলৰ যদি দোষ আছে, মঙলৰ উপায়খিনি কৰিব। মঙলৰ উপায় মই আপোনাক এটা সহজ উপায় কৈছোঁ, সেইটো হ'ল মঙলবাৰে 8খন আমি গুড় দিয়া ৰুটি যদি 16টা মঙলবাৰ আমি গৰুক খুৱাব পাৰোঁ, তেতিয়াও আমাৰ মঙল ষ্টাৰ্ট হয়, মঙল ভাল হ'বলৈ ষ্টাৰ্ট হয়। আৰু লগতে এটা মন্ত্ৰ গাব পাৰে, শুভম ভৱন্তু, যেতিয়া খুৱায় তেতিয়াও আপোনালোকৰ মঙল ষ্ট্ৰং হ'ব। ধন্যবাদ।